নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ গুৱাহাটী ইউনিভাৰ্চিটি যিসকল বিএড এন্ট্ৰেন্স অৰ্থাৎ প্ৰৱেশ পৰীক্ষা দিছিলে এন্ট্ৰেন্স এক্সাম দিছিলে গুৱাহাটী ইউনিভাৰ্চিটি বিএড ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট 28 তাৰিখে প্ৰকাশ পোৱা কথা আছিলে এখন নটিফিকেশন ওলাইছিলে আৰু লগতে আৰু এখন নতুন নটিফিকেশন ওলাইছে যে তেওঁলোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট 1 আগষ্ট তাৰিখে প্ৰকাশ পাব ডেসক্ৰিপশনত দিয়া লিংকত ক্লিক কৰিব আৰু এই যি ৰিজাল্টৰ নটিফিকেশন হয় নতুন যিখন নটিফিকেশন সেইখন চাব পাৰিব ইয়াতে দেখিবলৈ পাইছে 1 আগষ্ট তাৰিখে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট প্ৰকাশ পাব তো আপোনালোকক পোন প্ৰথমে ৰিজাল্টৰ যি নটিফিকেশন হয় সেইখন দেখাব বিচাৰিছো ইয়াতে আপোনালোকে ডেসক্ৰিপশনত দিয়া লিংকত ক্লিক কৰি অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ লগে লগে আপোনালোকে এইখন নটিফিকেশন দেখিবলৈ পাব দেখিবলৈ পাইছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিজাল্ট নটিফিকেশন দেখিবলৈ পাইছে 28 তাৰিখে এইখন নটিফিকেশন প্ৰকাশ পাইছে ইয়াতে দেখিবলৈ পাইছে ইট ইজ ফৰ ইনফৰমেশন অফ অল হেডছ অফ দা কলেজ এণ্ড ইনষ্টিটিউশন এফিলেটেড আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি দা ডেট GUBET CET 2025 provisional result will be declared on 1 আগষ্ট দেখিবলৈ পাইছে ইয়াতে 1 আগষ্ট তাৰিখে আপোনালোকৰ প্ৰকাশ পাব বুলি এই যিখন নটিফিকেশন হয় প্ৰকাশ পাইছে 28 তাৰিখে তো ভিডিওটিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদিহে আমাৰ চেনেলত পোন প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি লব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আপোনালোকে ওয়েট কৰিব লাগিব 1 আগষ্টলৈকে ৰিজাল্ট যদি চাব বিচাৰে তো ভিডিওটি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ